তেওঁ তিনিজন একেলগে দিছোঁ আমি তিনিজনৰ ভিতৰত যিজনকে দিয়ে আমি সেইজনক সহায় কৰি আমি জিকাই লৈ যাম ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আবেদন কৰিছোঁ আৰু মোৰ নাম প্ৰভাত কলিতা মোৰ লগত আছে মনজিৎ চাংমাই প্ৰভাত দাস তিনিজনে আমি প্ৰাৰ্থী বিচাৰি আহিছোঁ মই আপোনাৰ 2001 চনৰ পৰা 6 চনলৈ জিলা পৰিষদৰ সদস্য আছিলোঁ দ্বিতীয়বাৰ জিলা পৰিষদৰ সদস্য নিৰ্বাচিত হৈছোঁ মই 2001 চনৰ পৰা বৰ্তমানলৈকে তিয়ক সমষ্টিত কাম কৰি আছোঁ বৰ্তমান উন্নয়ন পৰিষদ অধ্যক্ষ হিচাপে মই ৰাজ্যৰ সেৱা কৰি আছোঁ যোৱা গত সময়ত তিয়ক সমষ্টি যিগৰাকী বিধায়িকা আছিলে ৰেণুকুমাৰ ৰাজখোৱা বাইদেউ তেখেত 5 বছৰ ৰাইজৰ ওচৰত ওলোৱা নাই তেখেত অসুস্থ গতিকে বহুতখিনি সমস্যা আছে তিয়ক সমষ্টিত এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ আশা কৰোঁ দলে যদি প্ৰাৰ্থিত্ব দিয়ে তেতিয়া নিশ্চয় আমি সমষ্টিৰ পৰা আমি জয়ী হৈ আহিম আমাৰ প্ৰাৰ্থী কেন্দ্ৰিক নহয় আমি তিনিজনৰ ভিতৰত যাকে দি আমি তাকে ওতঃপ্ৰোতভাৱে আমি সহায় কৰিম মোৰ নাম প্ৰভাত কুমাৰ দাস মই 1980 এজন কলিতা প্ৰভাত কলিতা এজন প্ৰভাত কুমাৰ দাস আমি দুজন আমাৰ হেৰি একেটাই মই 1988 চনৰ পৰা কংগ্ৰেছ দলৰ কাম কৰি আছোঁ আৰু বিভিন্ন NGO আৰু ছ'চিয়েল সামাজিক অনুষ্ঠান বিশেষকৈ অনুসূচিত জাতি যিখিনি চাৰ্টিফিকেট দিয়া হয় তাত মোৰ যোৰহাটত মই চহী কৰাৰ পিছতে উপায়ুক্ত কাৰ্যালয়লৈ যায় আৰু তিয়ক সমষ্টিৰ বিভিন্ন জেগাত অনুসূচিত জাতিৰ লোকে ভৰপূৰ আছে আৰু তাত গৰিষ্ঠ সংখ্যক অনুসূচিত জাতিৰ লোক তেওঁলোকৰ মাজত মোৰ প্ৰভাৱ আছে আৰু আমি গোটেইকেইজনে এটাই কথা আমাৰ উদ্দেশ্য আমাৰ তিনিজনত যাকে দিয়ে আমি তেওঁকে ওতঃপ্ৰোতভাৱে সহায় কৰি যাম তিয়ক সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ মই মনজিৎ চাংমাই মই 91 চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত মই যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ মই ঢেকৰগাঁও ব্লক কংগ্ৰেছৰ 10 বছৰ সভাপতি আছিলোঁ মই ইউথ কংগ্ৰেছ কৰি আহিছোঁ উপসভাপতি আছিলোঁ এটা সময়ত মই ইউথ কংগ্ৰেছ কমিটিৰ বৰ্তমান মই যোৰহাট জিলা কংগ্ৰেছৰ উপসভাপতি মই দীঘলীয়া কালত যথেষ্ট কংগ্ৰেছ কৰাৰ উপৰি ৰাজহুৱা কামৰ লগত মই জড়িত এই সময়ছোৱাত তিয়ক সমষ্টিৰ যিবিলাক সমস্যা দেখিছোঁ প্ৰধান সমস্যা বানপানীৰ সমস্যা আছে আমাৰ ৰাস্তা পদূলিৰ আমাৰ সমস্যা আছে স্বাস্থ্যৰ সমস্যা আছে আমাৰ শিক্ষাৰ সমস্যা আছে আমাৰ এনেকুৱা বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰিবলৈ হ'লে মই ভাবোঁ কংগ্ৰেছ দলৰ চৰকাৰ হ'ব লাগে আৰু আমি তিয়ক সমষ্টি বুলি ক'লে যিটো আমাৰ নতুন তিয়ক একচুৱেল দেৰগাঁও সমষ্টিৰ সৰহসংখ্যক মণ্ডল লগ লাগি গঠিত হৈছে আমাৰ 17খন মণ্ডল দেৰগাঁও সমষ্টিৰ পৰা তিয়ক সমষ্টিলৈ গুচি গৈছে আৰু 5খন পুৰণা তিয়কৰ পৰা 5খন তিয়ক সমষ্টিলৈ আহিছে মানে নতুন তিয়ক হৈছে আৰু যোৰহাট সমষ্টিৰ পৰাও তেনেকুৱা ধৰণে 5খন গৈছে সৰহসংখ্যক ভোটাৰ এই ঢেকৰগাঁও যিটো ব্লক আমি য'ৰ পৰা আহিছোঁ আমি তিনিজন আৰু এজন আছে বাণী হাজৰিকা বুলি আমি চাৰিওজনেই ঢেকৰগাঁও ব্লকৰ পৰা আহিছোঁ ঢেকৰগাঁও ব্লকত 1 লাখৰ ওপৰত ভোট আছে গতিকে আমি ভাবোঁ যে আমাৰ ঢেকৰগাঁও ব্লকৰ পৰা আমাক প্ৰদেশ কংগ্ৰেছে টিকট দিব লাগে আমাৰ চাৰিজনৰ ভিতৰত যাকে দিয়ক চাৰিজনৰ ভিতৰত যাকেই দিয়ে আমি তেখেতক লৈ যাম আমাৰ দল শক্তিশালী হ'ব লাগে আমাৰ প্ৰাৰ্থীজন জিকিব লাগে